হরি বল হরি বল হরি বল ষষ্ঠী মই এগৰাকী ইছলামধৰ্মী মহিলা। নাহাৰুন্নেছা মোৰ নাম। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মই। এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰোঁতে মই এই মন্দিৰটো সদায় প্ৰত্যক্ষ কৰোঁ আৰু মোৰ মনত এটা শ্ৰদ্ধাভাৱ জাগি উঠিল, কাৰণ মন্দিৰটোৰ ওপৰৰ অংশটো বহুত বেয়াকৈ উৱলি গৈছিল আৰু মোৰ মনটোত এনেকুৱা এটা শ্ৰদ্ধাভাৱ জাগিলে আৰু হয়তো অন্তৰেৰে মই শিৱ বাবাৰ প্ৰতি মোৰ আকৰ্ষণো আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে এই মন্দিৰটোত অন্তৰৰ যিখিনি আশা, যিখিনি মই শ্ৰদ্ধা ভাবিছোঁ, সেইখিনি মই কিবা এটা দি মই মোৰ মনৰ আশাটো পূৰা কৰোঁ। সেইকাৰণে মই ভাবিলোঁ ইয়াতে 3 পাতখিনিকে মই দিওঁ। যদিও বহুত বেছি দিব পৰা নাই, তথাপি 3 পাতখিনি যিখিনি প্ৰয়োজন বুলি তেওঁলোকে জনাইছে মন্দিৰ কমিটিয়ে, সেইখিনি মই আগবঢ়ালোঁ আৰু মই নথৈ সুখী হৈছোঁ। এই অঞ্চলৰ যিসকল বাসিন্দা আছে তেওঁলোকে আমাক বহুত আদৰ সন্মান কৰিছে আৰু যিখিনি আদৰ সন্মান পাইছোঁ, এয়া আমাৰ কাৰণে এটা উৎসাহপূৰ্ণ কাম হৈছে আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ কাম কৰি যাম, কাৰণ আমাৰ মাজত হিন্দু মুছলিম বুলি কোনো ধৰণৰ ভেদভাৱ নাই। হিন্দু আৰু মুছলিমৰ মাজতে আমি একেলগে ডাঙৰ হৈছোঁ। কোনো ধৰণৰ আমাৰ এনেকুৱা বেয়া ভাৱ নাই বা কোনো ধৰণৰ এইটো হিন্দু এইটো মুছলিম লগ হ'ব লাগে নালাগে, খাব লাগে নালাগে, তেনেকুৱা ধৰণৰ আমাৰ কোনো ভাৱ নাই। মই ইছলাম ধৰ্মী, মোৰ ধৰ্ম মই পালন কৰি আছোঁ। মোৰ ধৰ্মত যিখিনি কৰ্তব্য মই কৰি আছোঁ, কিন্তু সেইবুলি হিন্দু ধৰ্ম বা হিন্দু ধৰ্মৰ শিৱ বাবাৰ মন্দিৰটোৰ প্ৰতি মোৰ শ্ৰদ্ধাভাৱ দেখুওৱাটো কোনো বাধা নাই। এইটো আমি এদিন ইয়াতে গাড়ী এখনেৰে পাৰ হৈ গৈছিলোঁ, মোৰে ভাগিন ল'ৰা এটা চলাই আহিছিল। হঠাতে গাড়ীখন বন্ধ হৈ গ'ল। তাৰমানে ঠিক এই মন্দিৰৰ সন্মুখত গাড়ীখন তাৰমানে নোযোৱা হৈ গ'ল। নোযোৱা হওঁতে আমি নামি দিলোঁ, নামি চালোঁ, তেনেকুৱা বহুত বেছি বিসংগতি নাই। অলপ তেল চেল আনি ভৰালে, তাৰপিছতে গাড়ীখন কোনো মানে অসুবিধা নোহোৱাকৈ চলি গ'ল আৰু আমি গৈছিলোঁ অকণমান দূৰলৈ, এখন ভিতৰৰ গাঁৱলৈ। তাৰ পৰা আমি সুকলমে ঘূৰি আহিলোঁ। তাৰপিছতো আকৌ কিছুদিন পিছত মোৰ স্বামী ইয়াতে অসুখত ভুগিছিলে, তেতিয়া আগবঢ়াওঁতে মই অকণমান সামান্য কিবা আগবঢ়াইছোঁ দান পাত্ৰত। তাৰপিছত গৈছোঁ আমি সুকলমে, যেনেকুৱা যি ঠাইত গৈছোঁ, যি ডক্টৰ বিচাৰিছোঁ পাইছোঁ, যেনেকুৱা চিকিৎসা, আৰু তাৰপিছতে এওঁ আজি এই সুস্থ শৰীৰে মোৰ ওচৰত থিয় হৈ আছে। গতিকে আৰু কি ক'ম, এয়া হয়তো মোৰ আল্লাৰ ফালৰ পৰাও দান, আৰু লগতে মই শিৱ বাবাৰ বহুতখিনি মই মানিছোঁ, বিশ্বাস কৰিছোঁ আৰু তেখেতৰ পৰা ভৱিষ্যতেও এনেকুৱা দয়া পাই থাকিম বুলি বহুত আশা কৰিছোঁ। আৰু সেইকাৰণে কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে, মই কোনো ৰাজনীতিৰ মানুহ নহয় বা কোনো, আমি সাধাৰণ মানুহ, ভুগি খাটি খোৱা মানুহ, তথাপি তাৰমানে যিখিনি পাৰিছোঁ মোৰ সাধ্যক্ৰমে মই এইখিনি দিন আগবঢ়াইছোঁ। আৰু এনেকৈ ৰাইজে যদি এই মন্দিৰটোলৈ কিবা অকণমান অৰিহণা দিয়ে, তেতিয়াহ'লে আমি বহুত সুখী হ'ম, নথৈ সুখী হ'ম। শিৱ মন্দিৰ প্ৰাংগণত আমাৰ উপস্থিত সমূহ ৰাইজ, আজি আমি ইয়াত উপস্থিত হৈছোঁহি মুছলিম সম্প্ৰদায়ৰ ব্যক্তি নাহাৰুন্নেছা বাইদেৱে আমাৰ এই শিৱ মন্দিৰটিলৈ গোটেইখিনি টিং আগবঢ়াইছে, দান দিছে। আমি সেই দানটো আমাৰ বইনাওজা চুবুৰীয়ে সাদৰে গ্ৰহণ কৰিছোঁ আৰু টকুনাগুৰি পৰিচালনা সমিতিয়ে তাক গ্ৰহণ কৰি আজি এই অনুষ্ঠানটো আমি অনুচুবীয়াকৈ অনুষ্ঠিত কৰিছোঁ। তেওঁ মুছলিম, আমি হিন্দু, এই মুছলিম আৰু হিন্দুৰ যে ভেদাভেদ নাই, সেই কথাটো আজি স্পষ্টকৈ প্ৰকাশ পাইছে। আৰু আমাৰ এই অঞ্চলত, আমাৰ হাইৱেটোৰ দক্ষিণে মুছলিম, উত্তৰে আমাৰ হিন্দু। আজি পূৰ্বপুৰুষৰ পৰা আমি ইয়াত ঐক্যভাৱে সকলো কাজতেই, যিকোনো কাজতেই হওক, যিকোনো কৰ্মতেই হওক, হাই কাজিয়াই হওক, আমি সদায় একত্ৰিতভাৱে মাৰ দি থিয় হৈ আছোঁ। কোনো আমাৰ মাজত ভেদাভেদ নাই। যদিও ৰাজনৈতিকভাৱে কেতিয়াবা কিবা হয়, তথাপিতো আমাৰ এই মুছলিম আৰু হিন্দুৰ যি আমাৰ যুৱচাম, সেই যুৱচামে লগ হৈ আলোচনা কৰি এইবিলাক আমি মীমাংসা কৰোঁ। আৰু আজি যিটো দিলে, এইটো এটা ভাতৃত্ব আৰু ঐক্যবোধৰ পৰিচয়। এনেকুৱা আমাৰ ওচৰ চুবুৰীয়াৰ পৰাও আমি পাই আহিছোঁ। আৰু বাইদেউলৈ আমাৰ বিশেষভাৱে ধন্যবাদ থাকিলে, আজিৰ এই নৱপ্ৰজন্মক তেওঁ যি আদৰ্শ দেখুৱালে তাৰ বাবে। এনেধৰণে যাতে আমাৰ মুছলিম আৰু হিন্দুৰ মাজত সদায় একতা বজাই ৰাখে, তাৰ বাবে আমাৰ বাইদেউক আমি ধন্যবাদ জনাইছোঁ। আৰু মিডিয়াৰ জৰিয়তে আমি গোটেই অসমবাসীলৈ আহ্বান জনাইছোঁ, যাতে এই ভেদাভেদটো নাৰাখি ঐক্যভাৱে আমি বসবাস কৰি থাকিব পাৰোঁ।